অবৈধ চুলাই মদ আৰু লালিগুড়াৰ বিৰুদ্ধে আচ্ছা টিয়ক শাখাৰ প্ৰতিবাদ। টিয়কৰ বিভিন্ন বাগান অঞ্চলত কাঠফুলাৰ দৰে গঢ় উঠা অবৈধ চুলাই খাটি উচ্ছেদৰ দাবী বাৰম্বাৰ জনাই অহাৰ পাছতো আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে চাহ বাগিচা অঞ্চলত আজি বৃদ্ধি পাইছে বিভিন্ন অসামাজিক কাৰ্যকলাপ। বিনষ্ট হৈছে শৈক্ষিক আৰু সামাজিক পৰিৱেশ। এনেদৰে অবৈধভাৱে গঢ় লোৱা এই সমূহ চুলাইখাটি অবৈধ লালিগুড়াৰ বিৰুদ্ধে আজি টিয়ক ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এক উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে আচ্ছা টিয়ক শাখা সমিতিয়ে। লগতে অনাগত দুৰ্গা পূজাৰ পূৰ্বেই সকলো চুলাইখাটি উচ্ছেদ কৰিবৰ বাবে শেষ সময়সীমা বান্ধি দিছে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তলৈ সকলো বিষয়ে সামৰি ৰাজচক্ৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আৰু সকলো দাবী পূৰণ নহ'লে অনাগত দিনত বিশেষকৈ দুৰ্গা পূজাৰ সময়ছোৱাত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে জিলা প্ৰশাসন জগৰীয়া হ'ব বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে। অবৈধ চুলাই মদৰ যিটো বেহা এই দিনক দিনে বৃদ্ধি পাই আহিছে। আমি গত 30 তাৰিখ বা তাৰ পূৰ্বতো আমি যোৰহাট আৰক্ষী আবকাৰী অধীক্ষক ডাঙৰীয়ানীক আমি স্মাৰক পত্ৰ কেইবাখনো প্ৰদান কৰিলোঁ, কিন্তু যি ধৰণে তেখেতসকলে সহযোগিতা বা ব্যৱস্থা কৰিব লাগিছিলে এই অবৈধ যিসকল ব্যৱসায়ী চুলাই ব্যৱসায়ী তেখেতসকলৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নকৰিলে বা মানে এই জনগোষ্ঠীটোক মানে তেখেতসকল অৱহেলা কৰাৰ ধৰণে আমি এই কথাটো এটা বুজি পালোঁ। যাৰ পৰিপ্ৰেক্ষিতত আমি পুনৰবাৰ আমি টিয়ক আৰক্ষী থানা টিয়ক আবকাৰী পৰিদৰ্শক বিভাগটোক আমি পুনৰবাৰ আমি তেখেতসকলক ক'লোঁ আৰু লিষ্ট ৱাইজত তেখেতসকলক ক'লোঁ যে টিয়ক আৰক্ষী চকীৰ অন্তৰ্গত যিবিলাক অবৈধ চুলাই মদৰ ব্যৱসায়ী আছে তেখেতসকলক উচ্ছেদ কৰিব লাগে, তেখেতসকলৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু তেখেতসকলে কিন্তু আজি পৰ্যন্ত তেখেতসকলে একো ধৰণৰ মানে সহযোগিতাও নকৰিলে আৰু কোনো ধৰণৰ তেখেতসকলে কিন্তু আইনী ব্যৱস্থা হাতত নল'লে। যাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচা অঞ্চলবিলাকত অসামাজিক কাৰ্যকলাপৰ লগতে বিভিন্ন ধৰণৰ শৈক্ষিক পৰিৱেশত কিন্তু বিনষ্ট হোৱা দেখা গৈছে। দিনক দিনে মানে এটা বেয়া পৰিৱেশত মানে গৈ থকা দেখা গৈছে। আজি কেইদিনমান আগতে আজি এসপ্তাহ দুসপ্তাহ হৈছে নাগদিনা চাহ বাগিচাত অবৈধ চুলাই মদৰ কাৰণে এজন মানুহক হত্যা কৰাৰ দৰে পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ পাছতো কিন্তু আবকাৰী বিভাগটোৱেই হওক বা পুলিচ প্ৰশাসনেই হওক বা জিলা প্ৰশাসনেই হওক কিন্তু কোনো ধৰণৰ এই চাহ জনগোষ্ঠী অঞ্চলবিলাকত যি ধৰণে ব্যৱস্থাবিলাক কৰিব লাগে এই অবৈধ যিবিলাক খুৰাই হওক গাঞ্জাই হওক বা লালিগুড়ৰ যিটো ব্যৱসায় এইটো বন্ধ কৰাৰ হওক কিন্তু আজি পৰ্যন্ত কিন্তু এইটো দেখা নগ'ল। যাৰ পৰিপ্ৰেক্ষিতত আজি আমি টিয়ক ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'লোঁ আৰু টিয়ক ৰাজ্য চক্ৰৰ বিষয়াৰ যোগেদি আমি জিলা আয়ুক্ত মহোদয়লৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি স্মাৰক পত্ৰ উল্লেখিতভাৱে আমি এটা কথা উল্লেখ আমি কৰিছোঁ যে দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্ততে যদি অবৈধ চুলাই মদৰ ঘাটি লালিগুড় বন্ধ নহয় তাৰ পৰৱৰ্তী যিকোনো পৰিস্থিতি তাত যদি সংঘটিত হ'ব বা পৰিস্থিতি উদ্ভৱ হ'ব ইয়াৰ সম্পূৰ্ণ যোগেৰে কিন্তু জিলা প্ৰশাসন আবকাৰী বিভাগ আৰু টিয়ক আৰক্ষী থানা কিন্তু এটা জগৰীয়া হ'ব। আমি আজি এই কথাটো স্পষ্টভাৱে আজি প্ৰতিবাদী কাৰ্যসূচী আমি জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।